ঘটনাটো এনেধৰণৰ তেওঁলোক বৰপথাৰ দিশৰ পৰা আহি আছিলে মহিলা দুগৰাকী আৰু তেওঁলোকে হেলমেটো পৰিধান কৰি আছে। তেওঁলোকে এইফালৰ পৰা অভাৰ স্পীডত এইখন এল্ট'খন আহি পেলাই অভাৰ স্পীডত আহি পেলাই তেওঁলোকে মাৰিছে আৰু লগত যিজন আছিলে তেখেতৰ মুখত সুৰাৰ গোন্ধ পোৱা গৈছে। মহিলা কেইগৰাকী এগৰাকী বচা পথাৰ বুলি গম পোৱা গৈছে, এগৰাকী হেণ্ডছোৱা বুলি গম পোৱা গৈছে। এগৰাকীটো চিৰিয়াছে আৰু কি হয়, এগৰাকী অলপমান তেখেত পলায়ন কৰিলে হয়। তেখেতলোক এজনো নাই এতিয়া দুজনৰ ভিতৰত। এল্ট' কেটেন এইখন তেওঁলোক স্কুটিত আছিলে, তেওঁলোক বৰপথাৰ দিশৰ পৰা সৰুপথাৰ দিশলৈ আহি আছিলে। এইডোখৰ চেয়াগুৰি তিনিআলি পাৰ হৈ সৰু পথাৰৰ পৰা আহি থকা এখন স্কুটি আৰু বৰপথাৰৰ পৰা আহি থকা এখন এল্ট'ৰ মাজত মুখামুখি সংঘৰ্ষ হৈছে। স্কুটিখনত আমি দুগৰাকী আৰোহী মহিলা অহা দেখিছিলোঁ, কিন্তু দুয়োগৰাকী সংকটজনক অৱস্থাত ইতিমধ্যে আমি সৰুপথাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰু যিখন গাড়ী লৈ আহিছিলে তেওঁলোক কিন্তু পলায়ন কৰিছে। আমি জনাতো গাড়ীখনে একদম দ্ৰুতগতিত আহিছে, স্পীডত আহি মুখামুখিকৈ স্কুটিখনৰ লগত সংঘৰ্ষ হৈ গ'ল। নামকেইটাটো সঠিককৈ জানিব পৰা হোৱা নাই, কিন্তু আমি আমাৰ ওচৰৰে চানপুলৰ বাসিন্দা বুলি গম পাইছোঁ অলপকৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।